আজি মই আপোনালোকক দেখুৱাম যে ফাষ্টনাট কেনেকৈ লগোৱা হয় ফেন হেং কৰিবৰ কাৰণে। বৰ্তমান মই ফাষ্টনাটটো জুখি লৈছোঁ মেচিনৰ বিটডালত আৰু মই ব্লেক টেপ মাৰি লৈছোঁ। ব্লেক টেপ এইকাৰণেই মাৰিছোঁ যাতে মই ড্ৰিল কৰোঁতে মোৰ বিটটো মেচিনৰ বিটটো বেছিকৈ সোমাই নাযায়। যদি বেছিকৈ সোমাই যায় তেন্তে মোৰ ফাষ্টনাটটো ঢিলা হ'ব। ড্ৰিল কৰোঁতে আপোনালোকে এটা কথা লক্ষ্য কৰিব, মেচিনটো বেছি নিহিলাব। চিধা মেচিনটো যাই থাকিব দিব, নহ'লে ফুটাটো যদি আহল বহল হয় তেন্তে ফাষ্টনাটটো ঢিলা হৈ থাকিব, আপোনালোকে টাইট কৰিব নোৱাৰিব। আপোনালোকে দেখিছে যে মই দুটা ফাষ্টনাট লগাইছোঁ। মই দুটা ফাষ্টনাটেই ইউজ কৰিম ফেন হেং কৰোঁতে যাতে ৰিস্ক। এতিয়া মই ফাষ্টনাটটো হোলটোত সোমাই কেনে হাতেৰে ঘূৰাই আছোঁ। যিমান পাৰে সিমানে হাতেৰে ঘূৰাওক আৰু নোৱাৰা অৱস্থাত আপোনালোকে এটা বিট বা লোহাৰ টুকুৰা বা ৰডৰ টুকুৰাৰে আপোনালোকে ফাষ্টনাটটো ঘূৰাই থাকক আৰু সিমানেই ঘূৰাব যিমান সময়লৈকে আপোনাৰ নালাগে যে ফাষ্টনাটটো টাইট হৈছে। আপোনালোকে ভাবিছে যে মই ফাষ্টনাট কিয় লগাই আছোঁ। আচলতে মালিকে ৰুমৰ ৱালবোৰ ইফাল সিফাল কৰিছে, যাৰ কাৰণে ফেন বক্স কেইটা ৰুমৰ চেণ্টাৰত পৰা নাই আৰু সেয়েহে মই ফাষ্টনাট লগাব লগা হৈছে। আপোনালোকে যদি কেতিয়াবা ফাষ্টনাট লগায় তেন্তে এটা জেগাত দুটাকৈ ফাষ্টনাট লগাব, তেতিয়া ৰিস্কটো কম থাকে।